অনুচিতে যদি মোৰ ইটো কৰ্ম হয়, পণ্ডিতৰ ক্ষমা ধৰ্ম জানিবা নিশ্চয়। ভগৱান শিৱৰ দ্বাৰা মাৰ্কণ্ডেয়ক বৰদান। ভগৱান নাৰায়ণৰ দ্বাৰা প্ৰদৰ্শন কৰা যোগমায়াৰ গৌৰৱ অনুভৱ কৰি মাৰ্কণ্ডেয় মুনিয়ে ভগৱানক তেওঁ আত্মসুৰক্ষাৰ কাৰণে প্ৰাৰ্থনা কৰিলে। মাৰ্কণ্ডেয়ই প্ৰাৰ্থনা কৰি ক'লে, যিজনৰ পদকমলে প্ৰাৰ্থনা কৰাজনক নিৰাপত্তা তথা সুৰক্ষা দান কৰি থাকে, সেইজনৰ অৰ্থাৎ তোমাৰ পদকমলত মই আশ্ৰয় ল'লোঁ। হে হৰি, যাৰ মায়াৰ প্ৰভাৱত পৰি আনকি জ্ঞানীজনেও ভ্ৰমৰ বশৱৰ্তী হৈ থাকে, তেনে এক অৱস্থাত পৰিও মই জ্ঞানৰ পোহৰ লাভ কৰি আছোঁ। বৃষভত আৰোহণ কৰি লগত ভাৰ্যা আৰু সহচৰ সকলক লৈ আকাশপথত ভ্ৰমণ কৰি গৈ থাকোঁতে ভগৱান ৰুদ্ৰই মাৰ্কণ্ডেয় মুনিক অতি শান্ত অৱস্থাত দেখিবলৈ পাই ওচৰ চাপি আহিল। মুনিক এনেদৰে শান্তশিষ্ট অৱস্থাত দেখা পাই উমাদেৱীয়ে তেওঁৰ স্বামী শিৱক ক'লে, হে স্বামী, যিহেতুকে তুমি সকলোকে বৰ দিওঁতা, গতিকে এই ধীৰ স্থিৰ পুৰুষ, যিজন পুৰুষক ধুমুহা পাৰ হৈ যোৱাৰ পিছত এখন অচল অতল সমুদ্ৰৰ লগত তুলনা কৰিব পাৰি, এনেহেন এজন ঋষিয়ে তেওঁৰ তপস্যাৰ ফলস্বৰূপে বৰ লাভ কৰাৰ যোগ্য হৈছে। ভগৱান শিৱই উত্তৰ দি ক'লে, এই ব্ৰাহ্মণ ঋষিয়ে কোনো কাৰণতেই কোনো ধৰণৰ আশীৰ্বাদ নিবিচাৰে, যিহেতুকে তেওঁ সৰ্বশক্তিমান ভগৱানৰ প্ৰতি ঈশ্বৰ ভক্তি লাভ কৰিছে, গতিকেই তেওঁ আনকি মোক্ষ লাভো নিবিচাৰে। তথাপিতো হে ভৱানী, আমি ঋষিজনাৰ লগত কথা বতৰা হ'ম, কাৰণ তেওঁৰ দৰে এক পবিত্ৰ আত্মাক লগ ধৰাটো আমাৰ বাবে অতিশয় লাভজনক হ'ব। পাৰ্বতীক এনেদৰে আশ্বাস দিয়াৰ পিছত সৰ্বজ্ঞানৰ অধিকাৰী জীৱৰ পালনতা ভগৱান শিৱই মুনিৰ কাষ চাপি আহিল। মানসিকভাৱে নিৰ্বিকাৰ, নিজৰ শৰীৰ তথা বাহ্যিক জ্ঞানশূন্য অৱস্থাত থকা মাৰ্কণ্ডেয় ঋষিয়ে ব্ৰহ্মাণ্ডৰ প্ৰধান তথা অন্তৰ্যামী প্ৰভু শিৱৰ উপস্থিতি অনুভৱ কৰিব নোৱাৰিলে। ঋষিৰ মানসিক অৱস্থা সম্পূৰ্ণ উপলব্ধি কৰি কৈলাশৰ অধিপতি শিৱই যোগমায়াৰ সহায়ত সূক্ষ্ম ৰূপ ধাৰণ কৰি বায়ুৰ লগত মিলি ঋষিৰ অন্তঃস্থলীত প্ৰৱেশ কৰিলে। ভয়ানক আকৃতিৰ, তিনিটি নয়নযুক্ত, 10 বাহুসহ, জটাধাৰী, ৰঙচুৱা বসনযুক্ত, উদিত সূৰ্যৰ দৰেই উজ্জ্বল, ব্যাঘ্ৰ চম ধাৰণকাৰী, ৰুদ্ৰাক্ষৰ মালাযুক্ত, হাতত ডম্বৰু ভিক্ষাৰ সঁজুলি ধাৰণকাৰী, ধনু অস্ত্ৰ ধাৰণকাৰী ভগৱান শিৱই অন্তৰ্প্ৰদেশত প্ৰৱেশ কৰাত মুনি অতিশয় বিস্ময়ান্বিত হ'ল আৰু অচেতন অৱস্থাৰ পৰা ধ্যানভংগ হ'ল। চকু মেলিয়েই মাৰ্কণ্ডেয় ত্ৰিজগতৰ প্ৰতি ভগৱান ৰুদ্ৰৰ ফালে দৃষ্টিপাত কৰিলে। ভাৰ্যা উমাদেৱী সহ শিৱক সন্মুখত দেখা পাই শিৱ অৱনত কৰি প্ৰণাম জনালে। বহিবৰ কাৰণে আসন, হস্ত পদ প্ৰক্ষালনৰ কাৰণে জল, সুগন্ধ চন্দন ফুলৰ মালা, তদুপৰি ধূপ ধূনা আদি অৰ্পণ কৰি প্ৰাৰ্থনা জনাই ক'লে, সকলোকে বৰ প্ৰদান কৰোঁতা, যি কাৰ্যৰ কাৰণে পৃথিৱীৰ সমস্তই সন্তুষ্ট হৈ থাকে, হে সৰ্বশক্তিমান ভগৱান, মই তোমাৰ কাৰণে কি কৰিব পাৰোঁ? সকলো শুভ ও শান্তিৰ অধিকাৰী, ৰজ আৰু তমগুণৰ অতীত অৰ্থ সতগুণৰ গৰাকী, হে ভগৱান, তোমাক অভিবাদন জনাইছোঁ। এনেদৰে অভিবাদন জনোৱাৰ পিছত ভগৱান শিৱই অন্তৰ খুলি হাঁহিলে আৰু আনন্দিত মনেৰে ক'বলৈ ধৰিলে। গৌৰৱেৰে গৌৰৱান্বিত শিৱই ক'লে, যিহেতুকে আমালোক তিনিজন ব্ৰহ্মা বিষ্ণু শিৱ যিকোনো বৰ প্ৰদান কৰাৰ একমাত্ৰ অধিকাৰী, সেয়ে তোমাৰ মনোনীত বৰ আমাক বিচৰা। আমাৰ দৰ্শন তোমাৰ অথলে নাযায়। আমাৰ যোগেদি তোমাৰ এই নশ্বৰ দেহাই অবিনশ্বৰতা লাভ কৰিব পাৰোঁ। ত্ৰিলোকৰ অধিকাৰী তথা ব্ৰহ্মা বিষ্ণু আৰু মই ধীৰ স্থিৰ পবিত্ৰ ও নিষ্কামী ব্ৰাহ্মণসকলক নমস্কাৰ কৰোঁ। অকল সেয়ে নহয়, যিবিলাক প্ৰাণী একমাত্ৰ আমালোকৰ প্ৰতি অনুৰক্ত, যিবিলাকে সকলোকে সমান দেখে আৰু কাৰো লগত শত্ৰুতা নকৰে, তেনে সকলো প্ৰাণীৰ প্ৰতিও আমি সদয়। তেওঁলোকে মোক, বিষ্ণুক আৰু ব্ৰহ্মাক কোনো বিভিন্নতা অনুভৱ নকৰে। তদুপৰি নিজৰ ভিতৰত আৰু কোনো প্ৰাণীৰ ভিতৰত কোনো বিভিন্নতা অনুভৱ নকৰে। সেয়ে তোমাৰ ওচৰত আমি আহি উপস্থিত হৈছোঁ। পবিত্ৰ স্থানবিলাকত পবিত্ৰ জল কিংবা পবিত্ৰ মূৰ্তিয়ে থাকে এনে নহয়।
সেইবিলাকে দীৰ্ঘদিনীয়া কাৰ্য প্ৰণালীৰে মানুহৰ মন যেনেকৈ পবিত্ৰ কৰে, ঠিক তেনেদৰে তোমাৰ দৰে সিদ্ধ পুৰুষৰ দৰ্শনেও মানুহৰ মন পবিত্ৰ কৰে। যিসকল ব্ৰাহ্মণে 3খন বেদক স্বৰূপতে একাগ্ৰচিত্তেৰে প্ৰকাশ, অধ্যয়ন তথা আত্মসংযম কৰিব পাৰিছে, সেইসকলক আমি প্ৰণাম কৰোঁ। যিহেতুকে তোমাৰ কথা শ্ৰৱণ কৰি, তোমাক দৰ্শন কৰি মহাপাপীবিলাক আৰু নিম্নখাপৰ জন্মধাৰী জীৱবিলাকে পবিত্ৰ লাভ কৰে, তেনেস্থলত তোমাৰ লগত কথোপকথন কৰি পবিত্ৰতা প্ৰাপ্তি হোৱাটো কোনো আচৰিত কথা নহয়। শিৱৰ মুখ পদ্মৰ পবিত্ৰও ধৰ্মৰ বিষয়ক বাক্য সুধা শ্ৰৱণ কৰি মুনিৰ মন পৰিতৃপ্ত হ'ল। বিষ্ণু মায়াৰ পাশত পৰি বহুকাল ভ্ৰমণ কৰি ফুৰা আৰু বিষ্ণুৰ দ্বাৰা ভীষণ পৰীক্ষাৰ সন্মুখীন হোৱা মুনিবৰে শিৱৰ অমৃতময় কথাবিলাক শ্ৰৱণ কৰি উত্তৰ দিলে। মুনিয়ে শিৱক উদ্দেশ্য কৰি ক'লে, যিসকলে আমাৰ দৰে দেহধাৰী প্ৰাণীক শাসন কৰি থাকে আৰু যিসকলৰ আদেশ শিৰোধাৰ্য কৰি চলিব লাগে, তেনেজন বিশ্ব ব্ৰহ্মাণ্ডৰ পালন কৰোঁতাই আমাৰ দৰে প্ৰাণীক প্ৰণাম আৰু সন্মান জনোৱাটো কল্পনাৰো অতীত। ধৰ্ম শিক্ষা দান কৰা অৱয়ব বিশিষ্ট গুৰুসকলে তথা ধাৰ্মিকসকলে সাধাৰণ নিয়মৰ ভিতৰেদি ধৰ্মাচৰণ কৰি যায়। তেনে আচৰণৰ দ্বাৰা সন্মান তথা প্ৰশংসা কৰাও হয়। মায়াৰ সহায়ত যাদুকৰে যাদুকাৰ্যৰ দ্বাৰা মোহিত কৰা কৌশলৰ দৰে নিজেই মায়াক ধাৰণ কৰে, কিন্তু তথাপিও ভগৱানৰ গৌৰৱ বিনষ্ট কৰিব নোৱাৰে। ভগৱানে নিজৰ মনৰ ইচ্ছাৰে বিশ্ব ব্ৰহ্মাণ্ডত স্বজন কৰি নিজেই আত্মৰূপে তাৰ ভিতৰত অৱস্থান কৰে। তুমি সত ৰজ তম 3 গুণৰ দ্বাৰা বিশ্বকৰ্তাৰূপে প্ৰতিভাত হৈ আছা। তুমি গুণৰ নিয়ন্তা আৰু ত্ৰিগুণক ধাৰণ কৰোঁতা, বিশ্ব অদ্বিতীয় পালন কৰোঁতা। বেদৰ আকাৰত তুমিয়েই গুৰু, তোমাৰ চৰণত নমস্কাৰ কৰোঁ। ভৱ সংসাৰৰ তুমিয়েই গৰাকী, তোমাৰ দৰ্শনেই মোৰ কাৰণে এক বৰ স্বৰূপ। গতিকেই ইয়াতকৈ আৰু কি ডাঙৰ বৰ বিচাৰিম? তথাপিও মই মাত্ৰ এটা বৰ বিচাৰিম, সেয়ে হৈছে তোমাৰ চৰণত যেন সৰ্বদাই মোৰ মতি থাকে। ভগৱানৰ প্ৰতি আৰু তোমাৰ প্ৰতি আমি ভক্তগণে যাতে সদায় শুদ্ধ মনেৰে ভক্তি অটুট ৰাখিব পাৰোঁ, সেই বৰকে প্ৰদান কৰা। এনেদৰে ঋষিৰ দ্বাৰা মধুৰ বচনেৰে জনোৱা প্ৰাৰ্থনা ও সম্ভাষণ ভগৱান শিৱই তেওঁৰ ভাৰ্যাৰ সমৰ্থনত ঋষিক সম্বোধন কৰি ক'লে, হে ঋষিবৰ, তুমি ভগৱান বিষ্ণুৰ এজন পৰম ভক্ত। তোমাৰ সকলো ইচ্ছা পূৰ্ণ হওক। সমস্ত কল্প শেষ হোৱাৰ পিছত তোমাৰ কীৰ্তি সকলোৱে প্ৰকাশ কৰিব। পুৰাণ শাস্ত্ৰৰ আচাৰ্য তুমি ব্ৰহ্মজ্ঞানী ৰূপেও ত্ৰিকালজ্ঞ ৰূপে অক্ষয় গৌৰৱ লাভ কৰিবা। সূতমুনিয়ে পুনৰবাৰ ক'লে, এনেদৰে ত্ৰিনয়নে মাৰ্কণ্ডেয় ঋষিক বৰ প্ৰদান কৰি ঋষিৰ কাৰ্যকলাপো তেওঁৰ অভিজ্ঞতাৰ কথা ভাৰ্যাৰ আগত বৰ্ণনা দিয়াৰ পিছত তাৰ পৰা আঁতৰি গ'ল। মহাযোগী হিচাপে মহাযোগৰ গৌৰৱ আহৰণ কৰা মাৰ্কণ্ডেয় ঋষি হৰিভক্ত হিচাপে যি গৌৰৱৰ অধিকাৰী হ'ল, সি পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হিচাপে প্ৰমাণিত হৈ আছে। মহাজ্ঞানী মাৰ্কণ্ডেয় ঋষিৰ মায়াৰ অভিজ্ঞতাৰে পৰিপূৰ্ণ এই কাহিনী তোমাৰ আগত বৰ্ণনা কৰিলোঁ। দৈৱক্ৰমে অভিজ্ঞতা লাভ কৰা মহামায়াৰ স্বৰূপ ভগৱানৰ অনুগ্ৰহত অনাদি কালৰ পৰা প্ৰকাশ পাই আহিছে। হে ভৃগুবংশ ৰত্নস্বৰূপ, যিজনে ভগৱান বিষ্ণুৰ গৌৰৱৰ এই কাহিনী শুদ্ধভাৱে বৰ্ণনা কৰে আৰু যিজনে মহাযোগেৰে শুনে, তেওঁ কৰ্মৰ সুপ্ত অৱস্থাৰ পৰা লাভ কৰা মৃত্যুৰ গ্ৰাসৰ পৰা হাত সাৰিব পাৰে।